মৰমৰ শিক্ষাৰ্থীসকল তোমালোকৰ আগৰ ভিডিঅ'বোৰত ভগ্নাংশ কাক কয় প্ৰকৃত ভগ্নাংশ কি অপ্ৰকৃত ভগ্নাংশ কি হয় সদৃশ ভগ্নাংশ অসদৃশ ভগ্নাংশ এইবোৰৰ বিষয়ে শিকিলা তাৰ উপৰি সিহঁতৰ কেনেকৈ তুলনা কৰিব লাগে সেই বিষয়ে শিকিছিলোঁ এতিয়া আমি ভগ্নাংশৰ যোগ আৰু বিয়োগৰ কথা পঢ়িম প্ৰথমতে মই যোগৰ কথা কৈছোঁ আমাৰ ভগ্নাংশৰ যোগ যেতিয়া কৰিব লাগে যোগ আৰু বিয়োগ তাক আমি প্ৰতিশব্দ হিচাপে কওঁ এডিশ্যন অফ এণ্ড ছাবট্ৰেকশ্যন অফ ফ্ৰেকশ্যন প্ৰথমতে মই ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত যাম যোগ কৰিম আমি সদৃশ ভগ্নাংশৰ সদৃশ মানে মনত আছে নিশ্চয় কি আছিলে বাৰু সদৃশ মানে হৈছে যিবোৰ ভগ্নাংশৰ হৰবোৰ একে সেইবোৰক সদৃশ ভগ্নাংশ বোলে এতিয়া যদি আমি সদৃশ ভগ্নাংশৰ যোগ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰোঁ প্ৰথমতে হৰটো একে ৰাখি থওঁ যেটো আছে সেইটোৱে ৰাখি থওঁ আৰু লববোৰ যোগ কৰি দিলে আমাৰ সদৃশ ভগ্নাংশৰ যোগটো হৈ যায় হ'ব এতিয়া মই তোমালোকক কি লিখিছিনো পঢ়ি দিওঁ শুনাচোন সদৃশ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত হৰটো একে ৰাখি ভগ্নাংশকেইটাৰ লবকেইটা যোগ কৰিব লাগে হল কথাটো গতিকে আমাৰ হেতু হল প্ৰথম কাম এতিয়া যেতিয়া আমি যোগ কৰোঁ যোগ কৰিলে কেতিয়াবা কি হয় অপ্ৰকৃত ভগ্নাংশ হয় হা যদি যোগ কৰোঁতে যদি অপ্ৰকৃত ভগ্নাংশ হয় তেতিয়া আমি তাক মিশ্ৰ ভগ্নাংশলৈ সলনি কৰি দিব লাগে আৰু কেতিয়াবা কি হয় যোগ কৰাৰ ফলত ভগ্নাংশটো লঘিষ্ঠ আকাৰত নাথাকে তেতিয়া আমি কি কৰোঁ তাৰ গসাগুটোৰে লব আৰু হৰক হৰণ কৰি দিওঁ লব আৰু হৰৰ গসাউৰে সিহঁত দুটাক হৰণ কৰিলে আমি আমাৰ লঘিষ্ঠ আকাৰৰ ভগ্নাংশ কেইটা পাওঁ এইখিনি কথা মনত ৰাখিবা তেতিয়া তোমালোকে অংকবোৰ সহজে কৰিব পাৰিবা ইয়াতে মই লিখিও দিছোঁ দুটা বা ততোধিক ভগ্নাংশৰ যোগফল উলিওৱাৰ পিছত যদি যোগফলটো লঘিষ্ঠ আকাৰত নাথাকে তেন্তে তাক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিব লাগে হল এইটো এটা কথা 2 নম্বৰ কথা আৰু 3 নম্বৰতে কি হল যদি যোগফলটো অপ্ৰকৃত ভগ্নাংশ পোৱা যায় তেন্তে তাক মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিব লাগে গতিকে তোমালোকে সদৃশ ভগ্নাংশৰ যোগ কেনেকৈ কৰিব লাগে ধৰিব পাৰিলা প্ৰথমটো ষ্টেপ কি হল মই মনত পেলাই দিছোঁ প্ৰথমতে তুমি হৰটো একে ৰাখিবা লববোৰ যোগ কৰি দিবা তেতিয়া আমি এটা ভগ্নাংশ পাম সেই ভগ্নাংশটো যদি লঘিষ্ঠ আকাৰত নাথাকে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবা আৰু লঘিষ্ঠ আকাৰত কেনেকৈ প্ৰকাশ কৰোঁ মনত আছে নিশ্চয় আমি গসাউৰে লব আৰু হৰটোক হৰণ কৰিব লাগে কিহৰ গসাউ বাৰু লব আৰু হৰৰ গসাউৰে লব আৰু হৰৰ গসাউৰে লব আৰু হৰটোক হৰণ কৰি দিলে আমি নিৰ্দিষ্ট লঘিষ্ঠ আকাৰৰ ভগ্নাংশটো পাই যাওঁ আৰু তেতিয়া আকৌ কেতিয়াবা কি হয় অপ্ৰকৃত ভগ্নাংশ হৈ থাকে যদি অপ্ৰকৃত ভগ্নাংশ হয় তেতিয়া আমি তাক কি কৰিব লাগিব মিশ্ৰ ভগ্নাংশলৈ সলনি কৰি দিব লাগে এতিয়া সেইখিনি সময়তে মই এটা তোমালোকক এটা নোট লিখি দিছোঁ সেইটো হ'ল কি কেতিয়াবা যদি a যিকোনো এটা অখণ্ড সংখ্যা হ'লে এক তুমি a/1 সমান a বুলি লিখিব পাৰা তাৰমানে যিকোনো অখণ্ড সংখ্যাৰ তলত আমি 1 আছে বুলি ভাবিব পাৰোঁ বা সেইদৰে যদি অখণ্ড সংখ্যাৰ তলত 1 থাকে তেনেহ'লে সংখ্যা এটাৰ তলত যদি 1 থাকে তাক আমি অখণ্ড সংখ্যা হিচাপে লিখিব পাৰোঁ ঠিক আছে এতিয়া আমি কেনেকৈ অসদৃশ ভগ্নাংশৰ যোগ কৰোঁ সেইটো চাওঁ আহা এইখিনি হ'ল সদৃশৰ কথা অসদৃশত মাত্ৰ এটা ষ্টেপ বেছি প্ৰথম ষ্টেপটো হ'ল তুমি অসদৃশ ভগ্নাংশবোৰক সদৃশ কৰি ল'ব লাগে তোমালোকৰ নিশ্চয় মনত আছে আগৰ অনুশীলনী আমি কৰিলোঁ অসদৃশক কেনেকৈ সদৃশ কৰোঁ কি আছিলে বাৰু মনত আছে নিশ্চয় প্ৰথমতে আমি হৰবোৰৰ লসাগু লওঁ আৰু সেই লসাগুটোলৈ আটাইবোৰ হৰ সলনি কৰোঁ আটাইবোৰ হৰ যেতিয়া সেই লসাগু পোৱা সংখ্যাটোলৈ সলনি হয় তেতিয়া সিহঁত সদৃশ ভগ্নাংশ হৈ যাব আৰু সদৃশ হোৱাৰ লগে লগে আমি কি কৰোঁ আগৰ পদ্ধতি অৰ্থাৎ সদৃশ যেনেকৈ যোগ কৰিব লাগে লবটো একে হৰটো একে ৰাখিম লবকেইটা যোগ কৰিম সেইটো হ'ল তাৰপিছত যেতিয়া যোগ কৰাৰ পিছত যদি অপ্ৰকৃত পাওঁ মিশ্ৰ কৰিম আৰু যদি লঘিষ্ঠ আকাৰত নাথাকে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিম সেইটোৱে হ'ল তোমালোকৰ অসদৃশ ভগ্নাংশৰ যোগৰ নিয়ম মই পঢ়ি দিছোঁ চোৱা কি লিখিছোঁ অসদৃশ ভগ্নাংশৰ যোগৰ ক্ষেত্ৰত প্ৰথমতে ভগ্নাংশকেইটা সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে হ'ল কেনেকৈ ৰূপান্তৰ কৰিব লাগে মই এইমাত্ৰ কৈ দিলোঁ তোমালোকক লসাগু পোৱা সংখ্যা লসাগু ল'বা আৰু লসাগু পোৱা সংখ্যাটোলৈ হৰকেইটা সলনি কৰিবা তেতিয়া তোমালোকৰ সদৃশ ভগ্নাংশলৈ ৰূপান্তৰ হ'ব পিছত সদৃশ ভগ্নাংশৰ যোগৰ নিয়মেৰে যোগফল ওলাব লাগে হৈছে এতিয়া নেক্সট আছিলে আমাৰ কি মিশ্ৰ ভগ্নাংশ হ'লেনো আমি কেনেকৈ যোগ কৰিম মিশ্ৰ ভগ্নাংশৰ যোগ মিশ্ৰ ভগ্নাংশ হ'লে আমি তাক কি কৰিম প্ৰথমতে অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰি দিম মনত আছে নিশ্চয় হৰটো একে ৰাখিম হৰৰ লগত পূৰ্ণ সংখ্যা অংশখিনি পূৰণ কৰিম কৰি লবটো যোগ কৰি দিম তেতিয়া মিশ্ৰ সংখ্যা ভগ্নাংশটো
আমাৰ অপ্ৰকৃত ভগ্নাংশত পৰিণত হ'ব সেইকাৰণে লিখিছো মিশ্ৰ ভগ্নাংশৰ ক্ষেত্ৰত প্ৰথমতে মিশ্ৰ ভগ্নাংশবোৰক অপ্ৰকৃত ভগ্নাংশলৈ ৰূপান্তৰ কৰিব লাগে হল এটা অপ্ৰকৃত ভগ্নাংশ যেতিয়া হৈ গ'ল তোমালোকে আগৰ নিয়মলৈ গ'লা তাৰমানে অপ্ৰকৃতবোৰক সদৃশ কৰা আৰু সদৃশবোৰক আকৌ কি কৰিবা আগৰ নিয়মেৰে যোগ কৰি দিবা হল এইকেইটা আমাৰ হল যোগৰ বিভিন্ন ক্ষেত্ৰত হ'ব পৰা বিভিন্ন ধৰণৰ হ'ব পৰা কোৱেশ্চনছ এটা আমি কেইটামান উদাহৰণ দিছো ইহঁতৰ ওপৰতে প্ৰথমতে মই এটা উদাহৰণ দিলো উদাহৰণবোৰ কিন্তু লিখিবা দেই তোমালোকে অংক কৰোঁতে এইটোৱে পদ্ধতি প্ৰথমতে মই দিলো 12/5 + 12/1 + 12/2 বা মই তোমালোকক আগতেও কৈছিলো যদি আমি ইংৰাজীত পঢ়ো তেতিয়া কি হ'ব 5/12 + 1/12 + 2/12 এটা সব হৰকিটা 12 আছে গুটে কিটাতে হয়নে তাৰমানে ইহঁত সদৃশ হলে মই কি কৰিম হৰটো এজ ইট ইজ এবাৰে লিখিবা 12 হল হৰ গতিকে মই 12টো লিখি দিলো হল এটা লবকেইটা যোগ কৰিম লবকেইটা কি হল 5 + 1 + 2 হেতু লিখিলো এটা সিহঁতৰ যোগফলটো উলাও যোগফলটো কিমান 5 * 1 = 6 6 * 2 = 8 হল এতিয়া তুমি চোৱা এই সংখ্যাটো জানো তোমালোকৰ লঘিষ্ঠ আকাৰত আছে নাই নহয় হয়নে লঘিষ্ঠ আকাৰত নাই গতিকে আমি কি কৰিম এই লব আৰু হৰৰ লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিম গসাউৰে হৰণ কৰিব লাগিব এতিয়া গসাউটো উলিয়াই লওঁ 8 আৰু 12 গসাউটো যদি মুখে মুখে পাৰা কৰা নোৱাৰিলে কৰি চোৱা মই কৰি দেখাইছো 8 আৰু 12 গসাউ উলিয়াম 2 ৰে হৰণ যাব 4 আৰু 6 আকৌ 2 ৰে গ'ল 2 আৰু 3 ইহঁত পৰস্পৰ মৌলিক গতিকে গসাউটো হ'ল তোমালোকৰ 4 অৰ্থাৎ তুমি 8 আৰু 12 দুয়োটাকে লব আৰু হৰক 4 ৰে হৰণ কৰি দিয়া 4 ৰে হৰণ কৰিলে মই কি পাম 8 হৰণ 4 হ'ল 2 12 হৰণ 4 হ'ল 3 আৰু এইটো তোমালোকৰ লঘিষ্ঠ আকাৰত আছে কাৰণ ইহঁতৰ সাধাৰণ উৎপাদক 1ৰ বাহিৰে বেলেগ সংখ্যা নাই প্ৰথম নিয়মটো বুজি পালা নিশ্চয় গতিকে আমি দ্বিতীয়তে আমাৰ কি আছে এটো 13/11 2 নম্বৰ প্ৰশ্নটো 13/9 আৰু 13/5 আকৌ এটো সদৃশ কাৰণ হৰটো হৈছে 13 হৰটো একে ৰাখিলো লববোৰ যোগ কৰিলো 11 + 9 + 5 হৈছে এটা 11 9 হ'ল 20 20 5 25 13/25 এটা 13/25 টো হ'ল তোমালোকৰ অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত হলে মই কি কৰিব কৈছো প্ৰকৃত ভগ্নাংশত প্ৰকাশ কৰা অৰ্থাৎ আমি 13 ৰে হৰণ কৰিলো এটো মনত আছে নাই আছে না নহয় গতিকে আমি কি কৰিম 13 ৰে 25ক হৰণ কৰিম হৰণ কৰিলে এবাৰ গ'লে বাকি থাকি গ'ল 12 অৰ্থাৎ মিশ্ৰ সংখ্যা ভগ্নাংশটো কি হ'ব এক সমস্ত হৰটো একে ৰাখা আৰু বাকিটো ওপৰত লিখি দিয়া এক সমস্ত 13/12 হ'ল এতিয়া আমি আৰু কেইটামান কৰো 8/3 8/4 + 8/1 আকৌ সদৃশ 8 গতিকে যোগ কৰি দিলে লব কিটা 3 + 4 + 1 গতিকে 8/8 হ'ল 8ক 8ৰে হৰণ কৰিলে পাই গলো 1 হয়নে নহয় গতিকে আমাৰ উত্তৰটো হৈ গ'ল 1 একে সংখ্যাৰে হৰণ কৰিলে আমি 1 পাই যাওঁ হ'ব গতিকে ইয়াতে চোৱা মই তোমালোকক যদিও সদৃশ কৰি আছো কিন্তু প্ৰত্যেকটাৰে উত্তৰবোৰ বিভিন্ন ধৰণে প্ৰকাশ কৰি আছো হা এতিয়া তুমি নেক্সটটো চোৱা 3/2 3/5 3/4 + 3/1 আকৌ সদৃশ একে ৰাখা লববোৰ যোগ কৰা 2 + 5 + 4 + 1 কিমান হ'ল 7 7 4 11 1 12 3/12 লঘিষ্ঠ আকাৰত নাই গতিকে তোমালোকে 3 আৰু 12 গসাউ উলিয়াই লোৱা 3 আৰু 12 গসাউ হ'ল তোমালোকৰ 3 ৰে লবহৰক হৰণ কৰি দিলো কি পালো 4 আৰু ইয়াত পালো 1 4 1/4 অৰ্থাৎ এটো হৈ গ'ল 4 অকমান আগতে কৈছিলো নহয় হৰত 1 থকা মানে গোটা সংখ্যাই বুজায় বা ইয়াতো ডাইৰেক্টলি হৰণ কৰি দিব পাৰা কৰিলেও তুমি উত্তৰটো 4 পাবা এবাৰ আমি চাওঁ নেক্সট হৈছে অসদৃশ ভগ্নাংশ সদৃশ ধৰিব পাৰিলা নিশ্চয় এইকিটা বিভিন্ন ক্ষেত্ৰ হ'ব পাৰে তাৰ পিছত আমাৰ কি আছিলে নেক্সট আছিলে 5/ৰ অসদৃশ 5/3 + 2/1 ইহঁত অসদৃশ কাৰণ ইহঁতৰ হৰকেইটা বেলেগ বেলেগ গতিকে আমাৰ উদ্দেশ্য হ'ব প্ৰথমতে ইহঁতৰ লসাগু লোৱা আৰু সদৃশলৈ সলনি কৰা হা গতিকে 5 আৰু 2 লসাগুটো ললো লসাগু হৈ গ'ল 10 তোমালোকে নিজৰ ইচ্ছামতে লসাগু উলিয়াব পাৰা এটা 10 হলে মই হৰকেইটা সলনি কৰিব লাগে কেনেকৈ সলনি কৰিম 5ক কিহৰে পূৰণ কৰিলে 10 হ'ব বাৰু 2 ৰে ইয়াত চাইও ক'ব পাৰা 5 × 2 = 10 গতিকে 2 ৰে পূৰণ কৰিলে 10 পাম হৰটো চাইছো দেই গতিকে হৰত যদি 2 ৰে পূৰণ কৰো আমি কি কৰিম লবকো 2 ৰে পূৰণ কৰি দিলো গতিকে এটো হৈ গ'ল এটো লাইন পালো ঠিক তেনেকৈ পিছৰটো একে সময়তে দুইটা কাম কৰি যাবা এটো 2 আছে 2 কিহৰে পূৰণ কৰিলে 10 হ'ব ইয়াত চাই লোৱা 2 আছে 5ৰে পূৰণ কৰিলে 10 হ'ব গতিকে 5ৰে হৰক কৰিলো প্ৰথম আমি হৰটো চাওঁ লগে লগে মই হৰটো যিহেৰে কৰো লবটোকো একে সংখ্যাৰে কৰিব লাগিব তেতিয়াহে আমাৰ সমান চিনটো দিব পাৰিম বুজি পাইছা নহয় কাৰণ এটো সমতে ভগ্নাংশ হৈ গৈছে তাৰ পিছত মই এতিয়া ক্যালকুলেশন কৰিলো তলত 10 হ'ল ওপৰত 6 আৰু ইয়াটো 10 আৰু 5 সদৃশ হৈ গ'ল গতিকে সদৃশৰ নিয়ম অনুসৰি 10টো একে থাকিল
6 আৰু 5 যোগ কৰিলোঁ পালোঁ 11 এইটো হৈ গ'ল অপ্ৰকৃত হ'লে কি কৰিম হৰণ কৰিম 10ৰে 11 হৰণ কৰিলোঁ 10 গুণ 10 বাকী থাকিল 1 গতিকে আমি ভাগফলটো লিখিলোঁ আগত বাকীটো লিখিলোঁ ওপৰত আৰু হৰটো একে থাকিল এতিয়া এই অংকটোকে মই অকণমান ছুটিকে কৰিব পাৰোঁ কেনেকৈ ছুটিকে কৰিছোঁ চোৱাচোন এটা লাইন মই ইয়াতে মানে স্কিপ কৰিব পাৰোঁ নিলিখাকৈও কৰিব পাৰোঁ সেইটো হ'ল 5 ভাগৰ 3 আছে 2 ভাগৰ 1 আছে মই ইহঁতৰ লসাগু উলিয়ালোঁ লসাগু পালোঁ 10 হ'লনে 10 পোৱাৰ লগে লগে মই 10টো লিখি ল'লোঁ ইয়াত যে মই এই লাইনটো লিখিছিলোঁ এই লাইনটো যে লিখিছিলোঁ ইয়াত 10 কিহেৰে পূৰণ কৰিম এই লাইনটো নিলিখোঁ চিধা চিধি মই চালোঁ মুখে মুখে চালোঁ যে 5ক কিহেৰে পূৰণ কৰিলে 10 হ'ব 2ৰে গতিকে মই 3ক 2ৰে পূৰণ কৰি দিলোঁ একেটা ভগ্নাংশ ডাইৰেক্ট লিখি দিছোঁ দিগদাৰ পালে আগৰ নিয়মটোৱে কৰিবা দেই যদিও সেইটো অকণ দীঘল সহজ হয় ঠিক তেনেকৈ 2ক কিহেৰে পূৰণ কৰিম 5ৰে গতিকে মই 1ক 5ৰে পূৰণ কৰিলোঁ একেধৰণে এটা ভগ্নাংশত লিখি দিলোঁ এইটো 6 5 11 হ'ল 11ৰ পৰা সমস্তত ভাগ কৰিলে এক সমস্ত 10 ভাগৰ একে উত্তৰ পাবা কিন্তু মই ভাবোঁ তোমালোকে এই প্ৰথম নিয়মটো প্ৰিফাৰ কৰিবা এইটো সহজ যদি পাৰা যদি ছুটিকে লাগে বুলি ভাবিছা কৰিবা আৰু এইটো কথা নাই কিন্তু প্ৰথমটো সহজ হয় প্ৰথমটোৱে কৰিবা নেক্সট হ'ল অসদৃশ বুজি পালা মই অসদৃশ এটা তোমালোকক মিশ্ৰ সংখ্যাটো ক'ম গতিকে তাৰ আগতে মই মিশ্ৰ সংখ্যানো কেনেকৈ কৰে কৈ লওঁ এইবোৰ উদাহৰণহে দিছোঁ আমি অনুশীলনী অংক কৰিম গতিকে এইটোক চোৱা 2 সমস্ত 9 ভাগৰ 4 যোগ 3 সমস্ত 9 ভাগৰ 2 এইটো আকৌ সদৃশেই কিন্তু তাৰ আগত আমাৰ প্ৰধান উদ্দেশ্য হ'ল মিশ্ৰ সংখ্যা ভগ্নাংশকেইটাক অপ্ৰকৃত ভগ্নাংশলৈ সলনি কৰা নিয়মটো মনত আছে হৰটো একে ৰাখা এইটোক এইটোৰে পূৰণ কৰা 9 2 গুণ 18 18 4 হ'ল 22 মই নিয়মটো আকৌ মনত পেলাই দি আছোঁ কিন্তু আগতে যিহেতু কৰিছা তোমালোকে কিন্তু দৰকাৰ হ'লে ৰিভিজন কৰিবা দেই মানে গণিতত তোমালোকে ৰিভিজন নহ'লে কিন্তু চব পাহৰি যাবা দিগদাৰ হয় আৰু এইবোৰ ডাঙৰ হ'লেও লাগিয়ে থাকিব আকৌ ডাঙৰত আৰু শিকিব নোপোৱা আৰু গতিকে 9 আকৌ এজ ইট ইজ লিখিলোঁ 3 9 গুণ 27 2 29 লিখিলোঁ সদৃশ হৈ গ'ল সদৃশ হ'লে সদৃশটো লিখি ল'লোঁ লবকেইটা যোগ কৰিলোঁ কৰোঁতে আমি পালোঁ 9 2 11 1 হাতে গ'লে 2 2 4 1 5 এইটো পালোঁ এতিয়া এইটোতো তোমালোকৰ লঘিষ্ঠ আকাৰত নাই গতিকে মই ইহঁতৰ লসাগুটো গসাউটো কৰি চাইছোঁ 3ৰে 2টা হৰণ যায় 17 আৰু 3 গতিকে মই 3ৰে হৰণ কৰি দিলোঁ দুইফালে 3ৰে হৰণ কৰোঁতে ইয়াত থাকি গ'ল 17 আৰু ইয়াত থাকি গ'ল 3 এইটো লঘিষ্ঠ আকাৰত হ'ল কিন্তু ই অপ্ৰকৃত হৈ আছে গতিকে মই মিশ্ৰ সংখ্যাত নিব লাগিব হৰণটো মই দেখুওৱা নাই আৰু 3ৰে 17ক হৰণ কৰিলোঁ 3 5 গুণ 15 ভাগফল 15 5 গতিকে আগত লিখিলোঁ বাকী থাকি গ'ল 2 ওপৰত লিখিলোঁ এইটো আমাৰ উত্তৰটো হ'ল 5 সমস্ত 3 ভাগৰ 2 এতিয়া এনেকুৱাকৈ মিশ্ৰ সংখ্যাত থকা অংকবোৰ আকৌ মই আৰু এটা নিয়মেৰে কৰিব পাৰোঁ সেইটো হৈছে মই পূৰ্ণ সংখ্যাবোৰ ভাগ কৰি লওঁ ছেপাৰেট কৰি লওঁ আৰু ভগ্নাংশ অংশবোৰ বেলেগ কৰি লওঁ তাৰপিছত পূৰ্ণ সংখ্যাৰ গোটা অংশখিনি যোগ কৰোঁ বেলেগকৈ ভগ্নাংশখিনি বেলেগকৈ যোগ কৰোঁ তেনেকৈও কৰিব পাৰা সেইটো নিয়ম কেনেকৈ কৰিছোঁ দেখাই দিছোঁ চোৱা একেটা অংককে 2 সমস্ত 9 ভাগৰ 4 আৰু 3 সমস্ত 9 ভাগৰ 2 মই 2 সমস্ত 9 ভাগৰ 4ক মই 2 যোগ 4 9 ভাগৰ 4 বুলি লিখিব পাৰোঁ এইটো লিখিলোঁ 2 যোগ 9 ভাগৰ 4 যোগ চিনটো আছে দিলোঁ আকৌ 3 সমস্ত 9 ভাগৰ 2 কেনেকৈ লিখিম 3 যোগ 9 ভাগৰ 2 হ'ল এতিয়া মই গোটা অংশখিনি একেলগ কৰি ল'লোঁ তোমালোকে তলে তলে অংকবোৰ কৰিবা হা যদিও মই ছাইডত কৰিছোঁ 2 যোগ 3 যোগ ভগ্নাংশ অংশবোৰ একেলগ কৰিলোঁ 9 ভাগৰ 4 যোগ 9 ভাগৰ 2 3 2 5 আৰু এটা ভগ্নাংশ অংশ সদৃশ গতিকে তোমালোকে 9টো একে ৰাখিলা 4 আৰু 2টো যোগ কৰিলা 5 যোগ 9 ভাগৰ 6 এতিয়া এইটোতো তোমাৰ লঘিষ্ঠ আকাৰত নাই সাধাৰণ উৎপাদক থাকিলে লঘিষ্ঠ আকাৰত নাই গতিকে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিবলৈ তুমি কিহেৰে হৰণ কৰিব লাগিব দুইটাৰ গসাউৰে 9 আৰু 6 গসাউটো উলিয়াই চোৱা কিমান 3 গতিকে 3ৰে মই হৰণ কৰি দিলোঁ এইখিনি মই দেখুৱাই দিয়া নাই আৰু তোমালোকে প্ৰয়োজন হ'লে দেখুৱাই দিবা হৰণ কৰিলে বা কাটাকাটিও কৰিব পাৰা আগতে শিকিছিলা তোমালোকে সেইটো এটা নিয়ম হয় 3ৰে কটাকটি কৰিলে ইয়াত থাকিল 2 ইয়াত থাকিল 3 তাৰমানে এইটো হ'ল 3 ভাগৰ 2 গতিকে আমি লগাই দিলোঁ কৰিলে কি পাম 5 সমস্ত 3 ভাগৰ 2 এইটো হ'ল আমাৰ উত্তৰ গতিকে তোমালোকে মিশ্ৰ সংখ্যা হ'লে কেনেকৈ কৰিব লাগে ধৰিব নিশ্চয় পাৰিছা মই এটা মিশ্ৰ সংখ্যা লৈছোঁ বা মিশ্ৰ ভগ্নাংশ একেই কথা দেই মই মিশ্ৰ সংখ্যা বুলিও কেতিয়াবা ক'ব পাৰোঁ তাক আমি আকৌ এটা কৰিম কিন্তু অসদৃশ লৈছোঁ 10 সমস্ত 4 ভাগৰ 3 যোগ 2 সমস্ত 6 ভাগৰ 5 গতিকে মই আকৌ ভাগ কৰি লিখিলোঁ 10 যোগ 4 ভাগৰ 3 যোগ 2 যোগ 6 ভাগৰ 5 গোটা অংশ লগালোঁ 10 যোগ 2 ভগ্নাংশ অংশটো লিখিলোঁ এতিয়া ইহঁতটো অসদৃশ গতিকে সদৃশ কৰিব লাগিব সদৃশ কৰিবলৈ কি কৰিবা লসাগু উলিওৱা ক'ত লসাগু ক'ত গসাও কিন্তু ভালদৰে মন কৰিবা দেই এইবোৰ মনত ৰাখিবলগীয়া কথা 4 6 তুমি লসাগু উলিয়ালোঁ 2 পূৰণ 2 পূৰণ 3 অৰ্থাৎ 12 হ'ল
12 পাবলৈ এতিয়া 4 এটোটা যোগ কৰি দিলোঁ, এইটো লাইন পালোঁ। 12 পাবলৈ 4 কিহেৰে পূৰণ কৰিম? 3ৰে। গতিকে লবহৰ 2টা 3ৰে পূৰণ কৰিলোঁ। 6ক চাবা, হৰটো চাবা সদায়, এইটো কিন্তু ভুল নকৰিবা। 6ক 12 পাবলৈ কি কৰিবা? কাৰণ হৰটোহে মিলাব গৈছা। 12 কৰিলে 2 লাগিব, গতিকে ওপৰতো 2ৰে পূৰণ কৰা। গতিকে এইটো পালা তোমালোকে 12 ভাগৰ 9 আৰু এইটো পালা 12 ভাগৰ 10। সদৃশ, গতিকে যোগ কৰি দিয়া 9 যোগ 10, 9 10 হৈ গ'ল তোমালোকৰ 19। গতিকে বাকী একে ৰাখি থৈছোঁ। এইটো আকৌ অপ্ৰকৃত, গতিকে হৰণ কৰি চোৱা, এবাৰ যাব, বাকী থাকিব 7। গতিকে 1 সমস্ত 12 ভাগৰ 7। এতিয়া 1টো আকৌ গোটা অংশ পাই গ'লা, গতিকে এইটোক মই লিখিব পাৰোঁ, সমস্তটোক কি লিখিব পাৰোঁ? 1 যোগ 12 ভাগৰ 7 লিখিব পাৰোঁ। গোটা অংশ লগ লগাই দিলোঁ, 13 যোগ 12 ভাগৰ 7, গতিকে হৈ গ'ল 13 সমস্ত 12 ভাগৰ 7। এতিয়া এই অংকটোক তোমালোকে আগতে কোৱাৰ ধৰণে মই মিশ্ৰ সংখ্যাটোক বা মিশ্ৰ ভগ্নাংশটোক অপ্ৰকৃত ভগ্নাংশলৈ লৈ গৈ কৰি দিছোঁ। দ্বিতীয় নিয়মটো তোমালোকে যোনটো ইচ্ছা সেইটোৱে কৰিবা। গতিকে এইটো পালোঁ 3 4 10 গুণ 40 3 43 যোগ 6 থাকিল 6, 6 2 12 5 17। 6 আৰু 4 লসাগু অলৰেডি কৰি থৈছিলোঁ 12, 12 পাবলৈ 4ক পূৰণ কৰিলোঁ 3ৰে, 6ক পূৰণ কৰিলোঁ 2ৰে, ওপৰতো একেই কৰিলোঁ, হ'ল। এতিয়া 43ক 3ৰে পূৰণ কৰোঁতে পালোঁ 129 আৰু এইটো পালোঁ 17ত কৰিলে 34। 12টো তলত থাকি গ'ল, 12 হ'ল। 129 সদৃশ, গতিকে 129 আৰু 34 যোগ কৰিলোঁ, কৰিলে 163 পালোঁ। আকৌ 12ৰে এইটোক মই হৰণ কৰি দেখাই দিছোঁ, চোৱা। 12ৰে এবাৰ গ'ল, একেবাৰতে কৰিব দৰকাৰ নাই, দুটা সংখ্যাত যায় যিহেতু। 12 গুণ 12, বাকী থাকিল 4 3, 12 3 গুণ 36, 12 4 গুণ 48 হয়, গতিকে আমি 3বাৰ দিলোঁ 36, বাকী থাকিল 7। অৰ্থাৎ আমি উত্তৰটো কিমান পালোঁ? 13 সমস্ত 12 ভাগৰ 7। এইটো হ'ল আমাৰ উত্তৰ। গতিকে তোমালোকক মই ইয়াতে উদাহৰণৰ সৈতে কেনেকৈ সদৃশ ভগ্নাংশ বা অসদৃশ ভগ্নাংশ বা মিশ্ৰ ভগ্নাংশৰ যোগ কৰিব লাগে শিকাই দিলোঁ। সেইখিনি বস্তু তোমালোকে ধুনীয়াকৈ পঢ়ি মনত ৰাখিব চেষ্টা কৰিবা। পিছত আকৌ আমি অনুশীলনী অংক কৰিম আৰু মই নেক্সট ক্লাছত তোমালোকক ভগ্নাংশৰ বিয়োগৰ কথা ডিছকাছ কৰিম। থেংক ইউ।